গুড মৰ্ণিং এভৰিৱান। আপুনি মই আমি আমাৰ জীৱন যুদ্ধত জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি কেনেকৈ আমি জীৱন যুদ্ধত জয়ী হ'ব পাৰোঁ তাকেই লৈ আমি বহুত চিন্তিত নহয়নে বাৰু? আমি জীৱন যুদ্ধত জয়ী হ'বলৈ আমি তিনিটা দিশ অনুসৰণ কৰিব লাগিব, আৰু যদি আমি অনুসৰণ কৰিব পাৰোঁ তেতিয়া আমি আমাৰ প্ৰত্যাহ্বানবোৰ আমি সহজে নেওচি যাব পাৰিম। প্ৰথম, আপোনাৰ দায়বদ্ধতা। দ্বিতীয়তে, আপুনি ধৈৰ্য ৰাখিব লাগিব। তৃতীয়তে, আপোনাৰ সৎ সাহস লাগিব। আপোনাৰ যিকোনো কৰ্ম এটা কৰাৰ বাবে আপুনি তাৰ দায়বদ্ধতা ৰাখিব লাগিব। তাৰ লগতে আপুনি সম্পূৰ্ণৰূপে ধৈৰ্য ৰাখিব লাগিব, আৰু ধৈৰ্য ৰখাৰ লগতে আপোনাৰ সৎ সাহস লাগিব। আমি বাৰু অনুসৰণ কৰি চাওঁ, আমাৰ জীৱনটো আমি সুন্দৰ কৰি ৰাখিব পাৰিম। ধন্যবাদ।